বৰষুণৰ পানী দিব লাগে দেই। এৰিকা পামবিলাক এনেকৈ বৰষুণৰ পানী পালে মানে এতিয়া খুব ধুনীয়া হৈ আহিব। আপোনালোকক দেখুৱাই দিছোঁ। এয়া এৰিকা পাম। এৰিকা পামবোৰ এনেকৈ বৰষুণ পোৱাৰ লগে লগে বহুত ধুনীয়া হৈ আহে। সেইটো কাৰণে বৰষুণৰ পানী আৰু ইয়াত দিছোঁ বৰষুণৰ পানী এইবিলাক বৰষুণৰ পৰা বচাবৰ কাৰণে কিছুমানটো ভাল হ'ব বাৰু বৰষুণৰ কাৰণে। আজি পুৱা মই কি ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ তাকে দেখুৱাবলৈ লৈছোঁ। এয়া প্ৰথমে মই আজি লোহা কেৰাহীত বনাব লৈছোঁ দেই। লোহা কেৰাহীতে বনাওঁ মই সদায়। আৰু আজি মই বুটৰ দালি বনাব লৈছোঁ। বুটখিনি বইল কৰি লৈছোঁ আগতে। বুট, অমিতা আৰু আলু, এইখিনি আদা নহৰু পেষ্ট, পিঁয়াজ পাত, তেজপাত, প্ৰথমে দিছোঁ তেজপাত, তাৰপিছত দিছোঁ পিঁয়াজ দি আদা নহৰু পেষ্ট দিছোঁ। আৰু বইল কৰোঁতে হালধি নিদিলে এনেদৰে তেলত দিব লাগে। তেলত দি দিয়া হয় হালধিখিনি। মই অলপ পৰিমাণৰ অকণমান আধা চামুচ চেনি দিছোঁ, জিৰা গুড়ি দিছোঁ। লোহাৰ কেৰাহীৰ কাৰণে এনেদৰে বেছি ধোঁৱা উঠিছে। আৰু এইখিনি বইল কৰি লৈছিলোঁ। ইয়াতে বিলাহী দুটা দিছিলোঁ। বিলাহীকেইটা মই প্ৰথমে ইয়াত ভাঙি দিছোঁ। বিলাহী দুটা দিছোঁ। বিলাহীৰ ছালখন এৰুৱাই দিব লাগে। ইয়াত আলু, অমিতা আৰু বুটৰ দালিখিনি একেলগে বইল কৰি লৈছিলোঁ। আৰু খুব ভাল হয় খাবলৈ এনেদৰে। ৰুটি বা পুৰিৰ লগত এনেদৰে খাবলৈ খুব ভাল হয়। আপোনালোকেও খাই চাবচোন। আৰু এতিয়া মই গোবৰ্ধন ঘি দিছোঁ। আৰু ঘি এচামুচ দিব লাগে ইয়াতে। আপোনাৰ পৰিমাণটো চাই আপুনি কিমানখিনি বনাইছে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰিব। ঘি কিন্তু দিব লাগে। ঘি দিলেহে খাবলৈ বেছি টেষ্ট হয়। ঘি মই সদায় ঘি দিয়া হয়েই, মানে ঘি দিবই লাগে। বুটৰ যিটো গোন্ধ থাকে, বুট দালিৰ যিটো গোন্ধ থাকে, সেইটো ঘি দি দিয়াৰ লগে লগে নোহোৱা হৈ যায়। আপোনালোকে প্ৰমাণ কৰি চাব। আৰু এতিয়া মই আজি বুটৰ দালিৰ লগত ব্ৰেকফাষ্ট পুৰি ৰেডি কৰিছোঁ। আৰু মিষ্টাৰৰ টিফিন দিয়া হ'ব। পুৱা যদি ভাত খাই যায় তেতিয়াহ'লে টিফিনত তাতে লাঞ্চ টাইমত ৰুটি খাব বা পুৰি খোৱা হয় খায়। আৰু এতিয়া আজি মই পুৰি ৰেডি কৰিছোঁ। ৰাতিপুৱা সময়খিনি মানে একেবাৰে সময় নাথাকে, বহুত খৰখেদা হয়। থিয় হৈ পাকঘৰত খানা বনাওঁতে মানে কঁকাল বিষ হৈ যায়। এইফালেদি সকলোখিনি কৰিব লগা হয়। আৰু আপোনালোকৰ নিশ্চয় এনেকুৱাই হয়। ল'ৰা ছোৱালী যদি কলেজ থাকে বা স্কুল থাকে তেতিয়াহ'লেতো আৰু বেছি ব্যস্ততা বাঢ়ি যায়। এতিয়া বাৰু কলেজ বন্ধই হৈ আছে, ক্লাছ আৰম্ভ হোৱা নাই ল'ৰাকেইটা দুইটাৰে। আৰু এতিয়া ৰেডি হৈ গ'ল, পুৰি ৰেডি হ'ল। আৰু এতিয়া মই টিফিন ৰেডি কৰিছোঁ। আজি টিফিনত বুটৰ দালি আৰু পুৰি দিয়া হ'ব। কেইটা দিন? 4টা হ'বনে?
কলেজ নাই বাবে ল'ৰাকেইটা দুইটাও পলমকৈ উঠে। এতিয়া সিহঁতক ব্ৰেকফাষ্ট দিছোঁ আৰু সিহঁত বহুত পলমকৈ উঠে কিয়নো কলেজ বন্ধ হৈ আছে, কলেজ খুলিব আৰু তাৰ পাছতে আৰু বেছি ব্যস্ততা বাঢ়িব। সিহঁতে বহুত পলমকৈ উঠিছে এইকেইটা দিন। তাই উলিয়ালা তাৰমানে তুমি গৈছোঁ ৰ'বা। পুৱাৰ সময়খিনি বহুত ব্যস্ততা আৰু এতিয়া আহিছোঁ ফুলনিলৈ। ইয়াত এতিয়া বাগিচাত কি কি কাম থাকে সেইখিনি সকলোখিনি চেক কৰা হ'ব। কোনটো ফুল কি অৱস্থাত আছে সেই সকলোখিনি চাব লাগে। আপোনালোকেতো দেখিছে এয়া বৰষুণৰ পৰা বচাবলৈ এনেদৰে টেবুলৰ তলত, আমব্ৰেলাৰ তলত ৰাখিছোঁ ফুলখিনি আৰু যেনি তেনি যি পাৰোঁ তেনেকৈ ভৰাই ৰাখিছোঁ। আজি হয়তো বৰষুণ এৰিবনে নাই। এতিয়া বতৰটো খুব বেয়া সেমেকা হৈ আছে, কিন্তু ফুলখিনি ইমানেই ভৰপক ফুলিছে কি ক'ম আপোনালোকক। চাৰিওফালে ফুল আৰু ফুল হৈ আছে, চাই ভালো লাগে দিয়কচোন। বিক্ৰী হ'লেও নহ'লেও এয়া মোৰ মনৰ আশা আৰু মোৰ যিখিনি মনৰ সন্তুষ্টি, সেইখিনি যিখিনি ফুল ভাল পাওঁ যেতিয়া এনেদৰে কৰি যাব লাগিব। ফুল বিক্ৰী হওক নহওক কৰিবই লাগিব, সেয়া মোৰ কৰ্তব্য যেন লাগে। জীয়াই থকা দিনকেইটা এনেদৰে কৰি যাম। আৰু এইখিনি দেখিছে কেলি বচাখিনি খুব ধুনীয়াকৈ ফুলিছিলে, কিন্তু সজাবকে পোৱা নাই। এইকেইটা দিন বৰষুণ দি আছে। এতিয়া আজিৰ লগতো হ'লেই, দুদিন হ'ল বৰষুণ দি থকা। আজি আৰু বৰষুণ দিব, বতৰ খুবেই বেয়া সেমেকা। দীঘে পথালিয়ে কেৱল ফুল আৰু ফুল দেখুৱাই আছোঁ দেই আপোনালোকক। একেখিনি ফুলেই দেখুৱাই আছে বুলি নাভাবিব। আৰু সদায় নতুন নতুন ফুলেই ফুলিছে। প্ৰতিটো ফুলে মানে আপোনালোকক কেপশ্যন কৰি দেখুওৱা হোৱা নাই। ফুল ফুলিছে, কিন্তু বহুতেই ফুলিছে বুলি ক'ব পাৰি। আৰু একেলগে আপোনালোকক গোটেইখিনি কেমেৰা ঘূৰাই দিছোঁ। আপোনালোকে যদি ফুল ভাল পায় নিশ্চয় লাইক এটি কৰিব বুলি আশা কৰিছোঁ। আৰু যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব। ভিডিঅ' কণ্টেণ্ট অকণমান সলনি কৰিছোঁ। মোৰ ৰাতিপুৱা ব্যস্ততাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। হয়তো আপোনালোকেও এনেকুৱাই হয়। এনেকুৱা এটা পৰিৱেশ যদি সকলো ঘৰতে, যিহেতু ল'ৰা ছোৱালী থাকে, ল'ৰা ছোৱালী লৈ ব্যস্ততা, নিজৰ মানুহজনক লৈ ব্যস্ত, নিজৰ বাগিচাখনক লৈ ব্যস্ত, এনেদৰে আমি ব্যস্ততাৰ মাজতেই জীৱনটো, নহয় জানো? আৰু বেছি আৰাম কৰিতো লাভ নাই। যিমানে আৰাম কৰিব সিমানে শৰীৰটো অৱশ হৈ পৰিব বুলি মই ভাবোঁ। আৰু যিমান আৰাম কৰা হয় আমাৰ শৰীৰটো অৱশ হৈ পৰিব অতি সোনকালে। আজিলৈ আহোঁ, ধন্যবাদ।